ৰাষ্ট্ৰপতিগৰাকীক আমি দেশৰ মুৰব্বী আৰু ৰাজ্যপালগৰাকীক ৰাজ্যখনৰ মুৰব্বী হিচাপে আমি ভাবি আহিছোঁ। আমি সৰুতে যেতিয়া ৰাজ্যপালৰ নাম শুনিছিলোঁ, অতি সন্মানৰ সৈতে আমি সেই নাম উচ্চাৰণ কৰিছিলোঁ। ৰাজ্যপালগৰাকীৰ প্ৰতি এটা বিশেষ শ্ৰদ্ধা আমি অনুভৱ কৰিছিলোঁ। সেইদৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিও আমি এক ধৰণৰ বিশেষ সন্মান আমি উপলব্ধি কৰিছিলোঁ। কিন্তু আজিৰ তাৰিখত বিভিন্ন ৰাজ্যবিলাকত ৰাজ্যপালৰ যি আচৰণ, সেই আচৰণবিলাক চাই আচৰিত লাগে। দিল্লীৰ ৰাজ্যপালৰ আৰু দিল্লীৰ চৰকাৰ দুয়োখনৰ মাজত যি সংঘাতৰ বাতৰি প্ৰায় আহি থাকে, তাৰ পৰা ৰাজ্যপালৰ প্ৰতি সেই সন্মানটো নাথাকে। দিল্লীৰ চৰকাৰ আৰু ৰাজ্যপালৰ সংঘাত আমি সকলোৱে শুনি থাকোঁ, প্ৰায়ে বাতৰিৰ শিৰোনাম হৈ থাকে। আজিৰ তাৰিখতো দিল্লীৰ ৰাজ্যপালগৰাকীয়ে দিল্লীৰ অলিয়ে গলিয়ে গৈ চৰকাৰৰ য'ত কাম কাজ কৰা নাই, তেনেধৰণৰ চৰকাৰৰ ব্যৰ্থতাবিলাক ৰাজ্যপালে উদঙাই দি আছে। এক প্ৰকাৰ বিৰোধীৰ নিচিনা কাম কৰি আছে ৰাজ্যপালে। দিল্লীত এনেকুৱাও বাতৰি শুনা যায় যে চৰকাৰে যিবিলাক সিদ্ধান্ত লয়, সেই সিদ্ধান্তবিলাকত ৰাজ্যপালে মোহৰ নামাৰে, অৰ্থাৎ ৰাজ্যপালে অনুমোদন নজনায়। তেনেকুৱা খবৰ ৰাজ্যপাল সন্দৰ্ভত সদায় আহি থাকে। আৰু পশ্চিমবংগ, দিল্লী এনেকুৱা ৰাজ্যবিলাকত য'ত আৰু এই বাতৰিবিলাকে আমাৰ ৰাজ্যপালৰ সকলৰ প্ৰতি এটা বেলেগ এটা দৃষ্টিভংগী আমাৰ সৃষ্টি কৰে। আমাৰ অসমৰ ক্ষেত্ৰতো বিভিন্ন সময়ত আমি ৰাজ্যপালৰ ভূমিকা সন্তোষজনক নহয় বুলি চাই আহিছোঁ। অলপতে এখন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ পত্নীৰ হৈ অসমৰ ৰাজ্যপালগৰাকীয়ে, যি লক্ষণ প্ৰসাদ আচাৰ্য হয়, ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ হৈ ৰাইজৰ পৰা হাত চাপৰি বিচাৰি আছে। মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ প্ৰশংসাত এইদৰে কৈ আছে ৰাজ্যপালগৰাকীয়ে যে মুখ্যমন্ত্ৰীয়ে দিনে নিশাই কাম কৰে, ৰাতি ডায়েৰী লিখে, সময় নাপায়। ইমানৰ পিছতো মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে মুখ্যমন্ত্ৰীক সহ্য কৰি আছে। গতিকে এনেকুৱা এগৰাকী ব্যক্তিৰ বাবে প্ৰশংসা হ'ব লাগে, হাত চাপৰি বজাব লাগে। ৰাজ্যপালে এনেধৰণৰ কথা বতৰাবিলাক কৈ আছে, অৰ্থাৎ চৰকাৰক কিদৰে তৈলমৰ্দন কৰিব পাৰি, তেনেকুৱা এটা পৰ্যায়ত আজিৰ তাৰিখত গুচি গৈছে ৰাজ্যপাল। আৰু অসমৰ ৰাজ্যপালে ইয়াৰ উদাহৰণ দাঙি ধৰিলে। পিছে আমাৰ সন্মানীয় ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যক আমি এই কথা ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী বুয়া শৰ্মাই অসমত সমাজ সেৱা কৰি থকা নাই, তেওঁলোকে ব্যৱসায় কৰি আছে। মুখ্যমন্ত্ৰীৰ পত্নীও অসমৰ একমাত্ৰ উদ্যোগী মহিলা হিচাপে এক প্ৰকাৰ উদ্যোগ চলাই আছে, ৰাজনীতিৰ যি সুবিধা আদায় কৰি ব্যৱসায় কৰি আছে। গতিকে এনে ব্যৱসায়ীৰ বাবে ৰাজ্যপাল এগৰাকীয়ে, ৰাজ্যৰ মুৰব্বী এগৰাকীয়ে এইদৰে ৰাইজৰ হাত চাপৰি বিচৰা, ৰাইজৰ হৈ প্ৰশংসা বুটলা, এনেধৰণৰ কাম কাজবিলাক দৃষ্টিকটু হয়। এনেধৰণৰ কাম কাজবিলাক শোভা নাপায়। ইয়াত কোনো ধৰণৰ দ্বিধা নাই যে অসমৰ মুখ্যমন্ত্ৰী আৰু ৰিণিকী বুয়া শৰ্মাই সমাজ সেৱা কৰি থকা নাই, তেওঁলোকে এক প্ৰকাৰ ব্যৱসায় কৰি আছে বুলি ক'ব লাগিব। যদি সমাজ সেৱা কোনোবাই কৰি আছে বিজেপিত, তেনেহ'লে সেয়া কৰি আছে প্ৰশান্ত ফুকনে, ৰাজেন গোহাঁয়ে সমাজ সেৱা কৰি আছে। তেওঁলোকে কেতিয়াও নিজৰ স্থিতি তেওঁলোকে সলনি কৰা নাই, ৰাজনৈতিক আদৰ্শ তেওঁলোকে সলনি কৰা নাই, টিকট পোৱা নাই, মন্ত্ৰিত্ব পোৱা নাই, পদবী পোৱা নাই। ইমানৰ পিছতো তেওঁলোকে এটা দলত থাকি তেওঁলোকে ৰাজনীতি কৰি আছে, আৰু সেয়াকেই আমি সমাজ সেৱা বুলি ক'ব পাৰি। কিন্তু এটা দলৰ পৰা আন এটা দলত, এটা দলৰ মুৰব্বীক গুৰ মাৰি আন এটা দলত গৈ, আন এটা দলৰ মুৰব্বীক গুৰ মাৰি ক্ষমতা অৰ্জন কৰি লম্ফজম্ফ কৰা নেতাৰ বাবে যেতিয়া ৰাজ্যপাল এগৰাকীয়ে হাত চাপৰি বজাব, তেতিয়া আমি এইবিলাক কথা ক'ব লাগিব যে এনেধৰণৰ নেতাই কোনো ধৰণৰ সমাজ সেৱা কৰি থকা নাই। এগৰাকী ৰাজ্যপালে এনেদৰে মুখ্যমন্ত্ৰী, ৰাজনৈতিক নেতাৰ পত্নীৰ বাবে হাত চাপৰি বিচৰাটো অতি দৃষ্টিকটু হৈছে। আৰু এইবোৰৰ পৰা আমি সেই কথাবিলাক পুনৰ মনত পেলাওঁ যে পূৰ্বতে ৰাজ্যপালসকলৰ ভূমিকা কেনেকুৱা আছিল, ৰাজ্যপালসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধাভাৱটো কেনেকুৱা আছিল। আৰু আজিৰ তাৰিখত যেতিয়া ৰাজ্যপালসকল চৰকাৰৰ কৰ্মচাৰীত পৰিণত হোৱা নিচিনা এক প্ৰকাৰৰ অৱনমিত হৈছে, তেতিয়া আমাৰ বহু ৰাজ্যপালৰ প্ৰতি আমাৰ সেই শ্ৰদ্ধা নাইকিয়া হৈ গৈছে। জনসাধাৰণৰ মনৰ পৰাই সেই শ্ৰদ্ধা নাইকিয়া হৈ পৰিছে। সাংবিধানিক পদমৰ্যাদা থকা ৰাজ্যপালসকলে অন্তত নিজৰ যি পদমৰ্যাদা সেয়া বুজি পাব লাগে। এইবিলাক বহুত ডাঙৰ ডাঙৰ পৰ্যায়ৰ কথা হয়, কিন্তু এইবিলাক আমি ক'ব নালাগে। অথচ যি আমাৰ শ্ৰদ্ধাভাৱ পূৰ্বৰে পৰা ৰাজ্যপালসকলৰ প্ৰতি আছিল, আৰু এতিয়াৰ আচৰণ দেখি আমাৰ মনত যি উপজিছে অনুভৱ, সেই অনুভৱবিলাকো আমি ক'ব লাগিব। এই সমাজখনেৰে আমি নাগৰিক, এই দেশখনেৰে, ৰাজ্যখনেৰে আমি ভোটাৰ। গতিকে নাগৰিক হিচাপেও যিসকল পদমৰ্যাদাত তেওঁলোকে বহি আছে, পদবীত বহি আছে, তেওঁলোকৰ আচৰণ সন্দৰ্ভতো কথা কোৱাটো নিশ্চিতভাৱে কোনো অপৰাধ হ'ব নোৱাৰে। বৰঞ্চ আমি এই কথাবিলাক কওঁ যেতিয়া আমি উচ্চ পদবীত বহি থকা লোকসকলে কিছুমান তেনেধৰণৰ নিম্ন পৰ্যায়ৰ কাম কৰে, তেতিয়া আমাৰ মনত আঘাত লাগে। সেইকাৰণে আমি এনেধৰণৰ কথাবিলাক ক'বলৈ বাধ্য হওঁ। আৰু আজিৰ তাৰিখতো ৰাজ্যপালসকলৰ এই কথাবিলাক সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ।